Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ বায়োলজিকেল ক্লাছিফিকেশ্যন এইটো চেপ্টাৰ আজি ভিডিঅ'ত আমি আলোচনা কৰিম। সো জীৱৰ বৰ্গীকৰণ মানে কি? এই যিটো বৰ্গীকৰণ শব্দটো আছে, বৰ্গীকৰণ শব্দটো ইয়াৰ আগৰ যিটো আমাৰ অধ্যায় আছিল, আমাৰ চেপ্টাৰ 1 আছিল, চেপ্টাৰ 1ত আমি বহুতবাৰ এই শব্দটো ব্যৱহাৰ কৰিছোঁ বৰ্গীকৰণ। আমি জানো যে বৰ্গীকৰণ কি হয় আৰু বৰ্গীকৰণ কিহৰ কাৰণে কৰা হয়। বৰ্গীকৰণ কিহৰ কাৰণে কৰা হয়? যে আমাৰ চাৰিওফালে বহুত জীৱিত জীৱ আছে, হয়নে? ইমান জীৱিত জীৱ আছে যে সিহঁতক আমি একেলগে ষ্টাডি কৰিব নোৱাৰোঁ, একেলগে অধ্যয়ন কৰিব নোৱাৰোঁ, যাৰ কাৰণে এই জীৱিত যিবোৰ আছে এই জীৱসমূহক কি কৰা হয়, সৰু সৰু কিছুমান গ্ৰুপত ভাগ কৰা হয়, সৰু সৰু কিছুমান গ্ৰুপত অন্তৰ্ভুক্ত কৰা হয়, যাতে ইয়াক আমি সহজে অধ্যয়ন কৰিব পাৰোঁ। সো এইটো চেপ্টাৰত আমি তেনেকুৱা কিছুমান গ্ৰুপৰ বিষয়ে, তেনেকুৱা কিছুমান বৰ্গৰ বিষয়ে অধ্যয়ন কৰিম, ডিটেইলছত অধ্যয়ন কৰিম। আমি যিটো বৰ্গ অধ্যয়ন কৰিম, সো এইটো চেপ্টাৰত আমি বেচিকেলি তিনিটা কিংডম, তিনিটা পৰ্বৰ বিষয়ে আলোচনা কৰিম। তাৰে ভিতৰত আছে মনেৰা, তাৰপিছত আছে প্ৰটেষ্টা, মনেৰা, প্ৰটেষ্টা, ভেঁকুৰ, এইকেইটা পৰ্বৰ বিষয়ে আমি ডিটেইলছত এইটো চেপ্টাৰত চাম। আমি ইয়াতে মাছৰুমৰ বিষয়ে চাম, ইয়াতে আমি ভেঁকুৰবোৰৰ বিষয়ে চাম, ভাইৰাছবোৰৰ বিষয়ে চাম, প্ৰটোজোৱা আৰু এনেকুৱা ধৰণৰ বহুত জীৱৰ বিষয়ে অধ্যয়ন কৰিম। ইহঁতৰ নিউট্ৰিশ্যন কেনেকুৱা, ইহঁতৰ পুষ্টি কেনেকুৱা, ইহঁতে কেনেকুৱা ধৰণৰ পুষ্টি গ্ৰহণ কৰে, ইহঁতৰ বাসস্থান কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা বাসস্থানত থাকি ইহঁতে ভাল পায়, তাৰপিছত ইহঁতৰ প্ৰজনন কেনেকুৱা ধৰণৰ হয়, এইবোৰ বিষয়ে আমি ডিটেইলছত এইটো চেপ্টাৰত চাম। সো এতিয়া কুৱেশ্যন হৈছে, ইয়াৰ লগতে এই যিবোৰ জীৱ আছে, এই জীৱসমূহে কেনেকুৱা ধৰণৰ ৰোগ সৃষ্টি কৰিব পাৰে, সেইটো ইম্পৰ্টেণ্ট হয়, যাৰ বিষয়েও আমি জানিম। সো এতিয়া হৈছে যে জীৱৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়। আমাৰ শ্ৰেণী বিভাজনৰ বিষয়ে এটা বেছিক নলেজ আছে। সো জীৱৰ যি শ্ৰেণী বিভাজন আছে, শ্ৰেণী বিভাজন কিছুমান চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়। জীৱৰ কিছুমান চৰিত্ৰ, কিছুমান বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি এই শ্ৰেণী বিভাজন কৰা হয়। এতিয়া চৰিত্ৰ বা কেৰেক্টাৰিষ্টিক্স, বৈশিষ্ট্য মানে কি? এইটো হৈছে জীৱৰ এটা কোৱালিটি, যিটো কোৱালিটি চাই পেলাই আমি জীৱটোক চিনি পাব পাৰোঁ। যেনেকুৱা মানুহৰ কিছুমান কোৱালিটি থাকে, কিছুমানে খেলিব পাৰে বেছিকৈ, কিছুমানে পঢ়া শুনাত বেছি ভাল থাকে, হয়নে? সেইটো হৈছে সেইটো ব্যক্তিৰ এটা কেৰেক্টাৰিষ্টিক্স, এটা বৈশিষ্ট্য, যিটো শুনি পেলাই আমি ব্যক্তিজনক চিনি পাব পাৰোঁ। সো তেনেকুৱা কিছুমান বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক শ্ৰেণী বিভাজন কৰা হয়। শ্ৰেণী বিভাজন কৰোঁতে জীৱৰ এই চৰিত্ৰসমূহৰ মিল দেখা যায়, আৰু যেতিয়া মিলবোৰ মিলে, অৰ্থাৎ চৰিত্ৰবোৰ যেতিয়া মিলে, তেতিয়া সেইটো জীৱক এটা গ্ৰুপ, অৰ্থাৎ এটা বৰ্গৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। সো ছাপোজ ধৰি লোৱা এটা এক্সাম্পল আমি লৈছোঁ, য'ত চৰাই আছে, গছ আছে আৰু আছে মাছ। এতিয়া এই আটাইবোৰ হৈছে কি একোটা জীৱ, হয়নে? এই আটাইবোৰ একোটা জীৱ হয়, কিন্তু এই আটাইবোৰ একে হয়নে? নিশ্চয় নহয়, প্ৰতিটোৰে কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে। এতিয়া যদি কোৱা হয় যে গছৰ এটা নিৰ্দিষ্ট বৈশিষ্ট্য কি, গছ বুলি ক'লে আমাৰ মনত কি আহে? সেউজীয়া, লৰচৰ কৰিব নোৱাৰা, একে ঠাইতে ৰৈ থকা, এইটো হৈছে কি গছৰ এটা বৈশিষ্ট্য। মাছৰ বৈশিষ্ট্য কি হয়? মাছে সাঁতুৰিব পাৰে, মাছ পানীত থাকে, হয়নে? মাছ বুলি ক'লে আমাৰ মনত এইটো আহে। চৰাই বুলি ক'লে চৰাইত পাখি থাকে, চৰায়ে উৰিব পাৰে, এইটো হৈছে কি চৰাইৰ বৈশিষ্ট্য। সো চৰাই যেতিয়া কোৱা হয়, তেতিয়া আমাৰ মনত আহে কি যে এইটো উৰিব পাৰে। সো এনেকুৱা ধৰণৰ বৈশিষ্ট্যসমূহৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক কি কৰা হৈছিল, একোটা শ্ৰেণীৰ ভিতৰত
একোটা বৰ্গৰ ভিতৰত ইহঁতক অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া এই যিটো বৰ্গীকৰণ আছে, বৰ্গীকৰণ বা যাক শ্ৰেণী বিভাজন বুলিও কোৱা হয়, এই শ্ৰেণী বিভাজনটো কেনেকৈ সৃষ্টি হ'ল? শ্ৰেণী বিভাজন কেনেকৈ সৃষ্টি হ'ল? বহুত দিন আগতে যিবোৰ চাইণ্টিষ্ট আছিলে, চাইণ্টিষ্টসকলে বিজ্ঞানীসকলে দেখিবলৈ পালে যে পৃথিৱীত বহুত জীৱ আছে আৰু এই জীৱসমূহক অধ্যয়ন কৰা সম্ভৱ নহয়। এই জীৱসমূহক ডিটেইলছত বিতংভাৱে অধ্যয়ন কৰা সহজ নহয়। সেইকাৰণে এই বিজ্ঞানীসকলে জীৱসমূহক শ্ৰেণী বিভাজন কৰাৰ ব্যৱস্থা কৰিলে বা বৰ্গীকৰণ কৰাৰ ব্যৱস্থা কৰিলে। যেতিয়া জীৱসমূহক তেওঁলোকে শ্ৰেণী বিভাজন কৰিছিল, তেতিয়া তেওঁলোকে জীৱসমূহৰ কি বস্তুৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কৰিছিল? সিহঁতৰ ফুড হেবিট কি হয়, সিহঁতে কেনেকুৱা ধৰণৰ খাদ্য খায়, ফুড হেবিটৰ ওপৰত ডিপেণ্ড কৰা হৈছিল। ইহঁতৰ লুকছ কেনেকুৱা হয়, ইহঁত দেখাত কেনেকুৱা ধৰণৰ হয়, তাৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল। তাৰপিছত ইহঁতৰ বিহেভিয়ৰ কেনেকুৱা হয়, ইহঁতৰ ব্যৱহাৰ কেনেকুৱা হয়, ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱক একোটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে ইহঁতৰ বাসস্থান কেনেকুৱা ধৰণৰ হয়, এনেকুৱা কিছুমান বস্তু লক্ষ্য কৰি পেলাই জীৱসমূহক একোটা বৰ্গৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। ছাপ'জ এটা এক্সাম্পল আমি লওঁ, যেনেকুৱা স্কুল থাকে, স্কুলত বিভিন্ন ধৰণৰ ক্লাছ থাকে, হয়নে? এই ক্লাছবোৰ কিহৰ ওপৰত ডিপেণ্ড কৰি কৰা হয়? যেনেকুৱা ক্লাছবোৰ যদি লিংগৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়, তেনেহ'লে ইয়াতে কেইটা ক্লাছ হ'ব? দুটা হ'ব। এটাত কি থাকিব? ছোৱালী থাকিব আৰু এটাত ল'ৰা থাকিব। যদি আমি লিংগ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ক্লাছিফিকেশ্যন কৰোঁ, তেতিয়াহ'লে ল'ৰা আৰু ছোৱালী দুটা আমি ক্লাছ পাম। যদি আমি বয়সৰ ওপৰত নিৰ্ভৰ কৰি যদি জীৱৰ শ্ৰেণী বিভাজন কৰোঁ, তেতিয়াহ'লে আমি বিভিন্ন বয়সৰ ল'ৰা ছোৱালী পাম আৰু সেইমতে আমাৰ বিভিন্ন ধৰণৰ শ্ৰেণী হ'ব। যদি আমি মাৰ্কছৰ ওপৰত আমি পৰীক্ষাত পোৱা, লাষ্ট পৰীক্ষাত পোৱা বা এণ্ট্ৰেঞ্চ পৰীক্ষাত পোৱা নম্বৰৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেতিয়াহ'লে সেই নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কি কৰা হ'ব? জীৱসমূহক বিভিন্ন বৰ্গত, বিভিন্ন ক্লাছত ইহঁতক অন্তৰ্ভুক্ত কৰা হ'ব। সেইটোৱে হৈছে শ্ৰেণী বিভাজন। এনেকুৱা কিছুমান, যেনেকুৱা স্কুলত কিছুমান বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ছাত্ৰ ছাত্ৰীসমূহক একোটা ক্লাছৰ অন্তৰ্ভুক্ত কৰা হয়, ঠিক তেনেদৰে আমাৰ এই বিশাল যি জৈৱ বৈচিত্ৰ্য আছে, এই জৈৱ বৈচিত্ৰ্যত থকা বিভিন্ন ধৰণৰ জীৱসমূহক ইয়াৰ বিভিন্ন ধৰণৰ কেৰেক্টাৰিষ্টিক্সৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ইহঁতক বৰ্গীকৰণ কৰা হয়। এইটো চেপ্টাৰত আমি কি টপিক চাম মই অলৰেডি কৈছোঁ। মনেৰা ৰাজ্যৰ বিষয়ে আমি পঢ়িম, প্ৰতিষ্ঠা ৰাজ্যৰ বিষয়ে আমি পঢ়িম, ভেকু ৰাজ্যৰ বিষয়ে আমি পঢ়িম। এই তিনিটা মই কৈছোঁ। ইয়াৰ লগতে প্লেণ্টি ৰাজ্য আৰু এনিমেলিয়া ৰাজ্যৰ বিষয়েও আমি চাম। ভাইৰাছ, ভাইৰইড আৰু লাইকন, এইবোৰৰ বিষয়ে আমি এইটো চেপ্টাৰত অধ্যয়ন কৰিম। এইকেইটা হৈছে আমাৰ মেইন টপিক। এতিয়া চোৱা, এই যিটো শ্ৰেণী বিভাজন আছে, শ্ৰেণী বিভাজনটো কেনেকৈ আহিছিলে, কোনজন চাইণ্টিষ্টে কেনেকৈ শ্ৰেণী বিভাজন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে? জীৱবিলাকৰ বৰ্গীকৰণ প্ৰচেষ্টা সভ্যতাৰ আৰম্ভণিৰে পৰা চলি আহিছে। ইয়াকে কৰোঁতে কোনো বিজ্ঞানসন্মত নিৰ্ণায়কৰ সহায় লোৱা হোৱা নাছিল। যেতিয়া আদিম যুগত জীৱসমূহক বৰ্গীকৰণ কৰা হৈছিল, তেতিয়া চাইণ্টিফিক নীতি নিয়মেৰে জীৱক বৰ্গীকৰণ কৰা হোৱা নাছিল, বৰঞ্চ জীৱসমূহৰ খাদ্য, বস্ত্ৰ, আশ্ৰয়ৰ বাবে ব্যৱহৃত জীৱবিলাকৰ প্ৰয়োজনৰ খাতিৰত বৰ্গীকৰণৰ প্ৰচেষ্টা কৰা হৈছিল। এৰিষ্টটল হৈছে সৰ্বপ্ৰথম বিজ্ঞানী যিজনে পোনপ্ৰথমতে বৰ্গীকৰণ কৰিছিল আৰু তেওঁ কিছুমান সৰল বাহ্যিক অংগ সংস্থানগত বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক বৰ্গীকৰণ কৰিছিল। এতিয়া এৰিষ্টটলে যেতিয়া জীৱৰ বৰ্গীকৰণ কৰিছিল, তেওঁ এটা বৰ্গীকৰণ কৰিছিল য'ত আছিল যে
মাটিত থকা যিবোৰ জীৱ আছে, মাটিত থকা জীৱ যেনেকুৱা ধৰা মানুহ আছে, তাৰপিছত জীৱ জন্তুসমূহ আছে, সেইবোৰক এটা গ্ৰুপত ভাগ কৰিছিল। তাৰপিছত তেওঁ আকৌ কি কৰিছিল, পানীত থকা অৰ্থাৎ জলচৰ প্ৰাণীসমূহক এটা ভাগত ভাগ কৰিছিল। যিমান মাছ আছে, অক্টোপাছ, কেঁকোৰা, এইবোৰক এটা ভাগত ভাগ কৰিছিল। আকৌ যিবোৰ বতাহত উৰি ফুৰা যিবোৰ চৰাই আছিল, প্ৰাণী আছিল, অৰ্থাৎ যিবোৰ চৰাইবোৰ আছিল, চৰাই বাদুলি, এইবোৰক এটা ভাগত ভাগ কৰিছিল। এনেকৈ কিছুমান বেছিক অংগ সংস্থানগত চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি এৰিষ্টটলে জীৱসমূহক শ্ৰেণী বিভাজন কৰিছিল। ইয়াৰ লগতে তেওঁ উদ্ভিদবিলাকক ইহঁতৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কৰিছিল। যেনেকুৱা আটাইতকৈ ডাঙৰবোৰ বৃক্ষ, তাৰপিছত গুল্ম, তাৰপিছত শাক বন জাতীয়, এনেকৈ তেওঁ বৰ্গীকৰণ কৰিছিল। ইয়াৰোপৰি কিছুমান বৰ্গীকৰণ তেওঁ কৰিছিল তেজ থকা প্ৰাণী আৰু তেজ নথকা প্ৰাণীক তেওঁ দুটা ভাগত ভাগ কৰিছিল। কিন্তু তেওঁ শ্ৰেণী বিভাজন কৰাৰ পিছত দেখা গ'ল যে তেওঁ যি শ্ৰেণী বিভাজনত জীৱসমূহক অন্তৰ্ভুক্ত কৰিছে, সেই জীৱসমূহৰ মাজত কোনো ধৰণৰ মিল নাই। বুজি পাইছেনে? এটা জীৱ আনটো জীৱৰ পৰা বহুত বেলেগ তেওঁ দেখিবলৈ পালে, যিটো দেখিবলৈ পোৱা গ'ল, যাৰ কাৰণে এৰিষ্টটলৰ যিটো শ্ৰেণী বিভাজন আছিল সেইটো কৃতকাৰ্য শ্ৰেণী বিভাজন বুলি গণ্য কৰা নহ'ল। যেনেকুৱা মানুহ, তেওঁ যে শ্ৰেণী বিভাজন কৰিছিল, মানুহ আৰু জীৱ জন্তুসমূহৰ মাজত, মানুহ আৰু কুকুৰ মেকুৰীসমূহৰ মাজত বহুত পাৰ্থক্য আছে, ৰাইট। তাৰপিছত পানীত থকা যিবোৰ মাছ আছে বা বেলেগ যিবোৰ অক্টোপাছ, কেঁকোৰা আছে, সেইবোৰৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে তেনেকুৱা যে এটা শ্ৰেণীত থকাৰ পিছতো জীৱসমূহৰ মাজত মিল খুব কম দেখিবলৈ পোৱা গ'ল। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।